আপোনাৰ মানুহখিনি এইখিনি কেনেকৈ আপুনি সংস্থাপন দিছে নহয় আপুনি ঠিকা লৈ থৈছে নেকি যে আপুনি সংস্থাপন কেনেকৈ দিছে আপুনি ঠিকা লৈ থৈছে নেকি তিনিচুকীয়ালৈ আনিম বুলি তেওঁলোকক কেনেকৈ মানুহখিনি ৰাখিছে আমাৰ মানুহ নাই নেকি দাদা আমাৰ মানুহ নাই আমাৰ খিলঞ্জীয়া মানুহ নাই আমাৰ কাম কৰা মানুহ নাই নেকি আপুনি যে বাহিৰৰ পৰা আনি পিনি ইয়াত থৈছে আপোনাৰ মানুহ আপোনাৰ মানুহ কাম কৰে আপুনি কি কথা কৈছে ডকুমেণ্ট নামে যদি নোলাই কি কৰিম আপোনাক অকল পইচা কাৰণে পইচা কাৰণে মানুহবিলাক আনি যায় নাম আছে তিনিচুকীয়া লোকেল কেনেকে দুটা ভঙা ভঙা অসমীয়া কলে অসমীয়া হয় নাযায় ইয়াৰ পৰা এতিয়া মই এতিয়া কলকাতাত থাকিমগে 5 মাহত তাত মই কলকাতা মানে বঙালী ভাষা শিকিলে মই কি বঙালী হৈ যাম লোকেল নহয় তই কি হয় বাংলাদেশী ৰক্ষণাবেক্ষণ দিয় নেকি আমাৰ লগত বৈ আজি আমাৰ লগত বৈ বিহাৰ বাহিৰে কি হ'ব ইলেকশন ভোট কৰে আপুনি যে ক'লে কেনে এনআৰসি বনাই দিম নাম বনাই দিম কেনেকে বনাব আপুনি এনআৰসি কোড কলো আপুনি এতিয়া কৈছে এতিয়া বিহাৰত থাকাৰ কি মতলব আছে এনআৰসি নাম ভুল আছে হিন্দু এনআৰসি বনাইছো আমি এনআৰসি বনাইছো আমি খিলঞ্জীয়া মানুহে আৰু এনআৰসি বনাইছো এতিয়া আপুনি কি এনআৰসি বনাবি থকা হ'ল নেকি বিহাৰৰ চলি আছে নামনিৰ পৰা আহি আমাৰ ইয়াত তিনিচুকীয়াত আহি উজনিত মানে তেওঁলোকে থিতাপি ল'ব বিচাৰিছে আমি তিনিচুকীয়াৰ পৰা সকীয়াই দিছো আমি উজনিত আৰু আমাৰ তিনিচুকীয়াত কোনো ধৰণৰ বহিৰাগত বাংলাদেশী তথা মিয়া আমি কোনো ধৰণৰ তেওঁলোকক বহিৰাগত মানুহক আমি ইয়াত আহি থিতাপি ল'বলৈ নিদিওঁ এয়া আমি স্পষ্টভাৱে জনাই দিছো আৰু আমি আজিৰ পৰা এই কাৰ্যসূচী লৈছো আপোনালোকৰ আমাৰ সকলো দল সংগঠনৰ লগতে আমাৰ সকলো খিলঞ্জীয়া ৰাইজক আমি অনুৰোধ জনাইছো আমি যদি এতিয়া আমাৰ অসমীয়া জাতিটো আমাৰ অসমীয়া মানুহখিনি একত্ৰিত নহয় ভৱিষ্যতৰ প্ৰজন্ম কিন্তু আমাৰ অসমীয়া জাতিটো আমি জীয়াই থাকি লাভ নাই আমাৰ ভৱিষ্যতৰ দিনত আমাৰ তেখেতলোকে এতিয়া আজি কেইদিনমানৰ আগত এজনে কৈছে যে আমাক মিয়ালেণ্ড লাগে তেওঁলোকে ক'ত সাহস পালে মিয়ালেণ্ড ল'বলৈ তেওঁলোকে সাহস ক'ত পালে আমাৰ কিছুমান নিজৰ মানুহখিনিৰ কাৰণে আমাৰ অসমীয়া মানুহখিনিক আজি একত্ৰিত নহয় কাৰণে তেওঁলোকে আজি মিয়ালেণ্ড দাবী কৰিবলৈ পাইছে মিয়ালেণ্ড দাবী কৰক সিহঁতি বাংলা ভাষাত কৰক আমাৰ ইয়াত অসমত উজনি নামনিত আমি ক'তো মিয়ালেণ্ড আমি দাবী মিয়ালেণ্ড হ'বলৈ নিদিওঁ আমি জীয়াই থকাৰ লগে লগে আৰু আমি ইয়াৰ পৰা সকীয়াই দিছোঁ তিনিচুকীয়াত যিবিলাক অবৈধ বাংলাদেশী তথা মিয়া আছে তেওঁলোকক অতি সোনকালে আমাৰ তিনিচুকীয়াৰ পৰা আমি যাবলৈ অনুৰোধ জনালোঁ ধন্যবাদ চাওক যিহেতু এতিয়া তেওঁলোকে সমগ্ৰ অসমত এটা চৰ্চা চলি আছে যে মিয়া লৈ পিনে যিহেতু এতিয়া মিয়ালেণ্ড যদি দাবী কৰিব পাৰে আমি অসমীয়া কি খিলঞ্জীয়াবিলাক মৰি গৈছোঁ নেকি সেইটো আমাৰ এটা কাৰণে লাজ লাগিছে আমাৰ অসমত ইমানবিলাক খিলঞ্জীয়া ৰাইজ আছে তেওঁলোকে এতিয়ালৈকে কিন্তু কথাটো বুজি পোৱা নাই সেয়ে আমি খিলঞ্জীয়াক জনাব বিচাৰিছোঁ যে যিমানবিলাক বহিৰাগত আছে বিশেষকৈ যিবিলাকে বহিৰাগতবিলাকে আহি আমাৰ এতিয়া অসমত বিশেষকৈ যিটো দপদপনি চলাইছে সেই ক্ষেত্ৰত আমি মটক ছাত্ৰ সন্থাই এটা স্পষ্টকৈ কৈ দিছোঁ আপোনালোকক ইয়াত কোনো মিয়া বা কোনো বহিৰাগত ইয়াত দপদপনি নচলিব আৰু এটা আমি আজি মটক ছাত্ৰ সন্থাৰ লগতে সকলো জাতি জনগোষ্ঠী দল সংগঠন আৰু খিলঞ্জীয়া যে আমি ভিয়া পিৰিয়ডৰ পৰা তিনিকুণীয়ালৈকে এটা অভিযান আৰম্ভ কৰিছোঁ য'ত নেকি যিমানবিলাক বহিৰাগত বাংলাদেশী আছে তেওঁলোকক চিনাক্ত কৰি আমি প্ৰশাসনৰ যোগেদি তেওঁলোকক বাংলাদেশলৈ প্ৰেৰণ কৰিবলৈ আমি দাবী কৰিছোঁ আৰু তেওঁলোকক প্ৰশাসনৰ আগত সমজাই দিছোঁ আৰু আমি এটা কথা স্পষ্ট কৰিছোঁ যে যিমানবিলাক বহিৰাগত আছে বিশেষকৈ যিমানবিলাক মিয়া সম্প্ৰদায়ৰ পৰা আদি কৰি যিমানবিলাক বাহিৰৰ সম্প্ৰদায় আছে তেওঁলোকে আহি ইয়াত থিতাপি লৈ তেওঁলোকে অসমত কি কয় এটা ব্যৱসায় আৰম্ভ কৰিছে প্ৰথমতে ফেৰী কৰিব কিবা কৰিব লাহে লাহে পৰ্যায়ক্ৰমে তেওঁলোকে বস্তু ডাঙৰ কৰি অসমৰ খিলঞ্জীয়া বুলি তেওঁলোকে এটা দাবী কৰি পিনে তেওঁলোকে মিয়ালেণ্ড দাবী কৰিব পৰা হৈ গ'ল সেয়ে আমি এটা কথা স্পষ্ট কৈছোঁ ইয়াত কোনো মিয়ালেণ্ড দিয়া নহ'ব অসমত যেতিয়ালৈকে আমি জীয়াই থাকিম তেতিয়ালৈকে কোনো কেতিয়াও মিয়ালেণ্ড দিয়া নহ'ব আৰু যিমানবিলাক বহিৰাগত আছে তেওঁলোকক তিনিচুকীয়াৰ পৰা আজিয়ে আমি বহিষ্কাৰ কৰি তেওঁলোকক আমি বাংলাদেশলৈ প্ৰেৰণ কৰিম এইটো স্পষ্ট কথা জয় অসম আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ